1991 চনতে প্ৰতিষ্ঠা হোৱা বৰচাকাবাহা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত আজি গুণোৎসৱ। 2021 বৰ্ষত অসম চৰকাৰৰ দ্বাৰা প্ৰাধিকৃত হোৱা বৰচাকাবাহা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে আজি গুণোৎসৱ অনুষ্ঠিত হয়। পুৱা প্ৰাতঃসভাৰ আৰম্ভণিৰে গুণোৎসৱৰ কাৰ্যসূচী আৰম্ভ হয়। আজি অনুষ্ঠিত হোৱা বৰচাকাবাহা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যসূচীত এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে উপস্থিত থাকি ফিচাৰী কলেজৰ অধ্যাপিকাই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ ওপৰত কিছু মন্তব্য আগবঢ়ায়। নেশ্যন টিভিৰ দৰ্শকক আমি সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। আজিৰ মোৰ মনোভাৱ ক'বলৈ গ'লে মোৰ বহুতেই ভাল লাগিছে, কাৰণ প্ৰথমবাৰৰ কাৰণে এইখন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে। আৰু এতিয়া ক'বলৈ গ'লে অসম চৰকাৰে বহুতখিনি তেওঁলোকে পুৰুষাৰ্থ কৰিছে বিদ্যালয়সকলৰ উন্নীতকৰণৰ কাৰণে, আৰু এইটো এটা প্ৰচেষ্টা। গুণোৎসৱ চৰকাৰে বহুত ধৰণৰ সা সুবিধা দিছে প্ৰত্যেকখন স্কুলত, আৰু ছাত্ৰ ছাত্ৰীসকলকো বহুত সা সুবিধা দিছে। বিনামূলীয়া কিতাপ, কাপোৰ কানি, ইউনিফৰ্ম, দিনত খাদ্য দিছে, মিড ডে মিল, যাতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক, বৌদ্ধিক, শাৰীৰিক, মানসিক সকলো ধৰণৰ যাতে উন্নীতকৰণ হয়, তাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চৰকাৰে হাতত লৈছে। আৰু এই বিদ্যালয়খন এইবাৰ প্ৰথমবাৰৰ কাৰণে গুণোৎসৱ অনুষ্ঠিত হৈছে। মই আহিছোঁ আজি, চাওঁ তেওঁলোকে কি ধৰণে কৰিছে। এতিয়া বৰ্তমান তেওঁলোকৰ প্ৰেয়াৰ্ছটো হৈ গৈছে, সেইটোত মই উপস্থিত থাকি ভালেই লাগিছে। চাওঁ বাকীখিনি দিনটো তেওঁলোকে কি ধৰণে আগবঢ়াই নিয়ে। মোৰ বহুত ভালকৈ আমাৰ গুণোৎসৱ আয়োজিত হৈছে আমাৰ জিলাত। আজি দ্বিতীয়টো দিন, আৰু আজিৰ দিনতো আজি প্ৰত্যেকখন বিদ্যালয়তে য'ত য'ত গুণোৎসৱ অনুষ্ঠিত হ'ব, তাত ইতিমধ্যে আমি আমাৰ যিখিনি আমি তথ্য লৈছোঁ খুব সুন্দৰভাৱে চলি আছে। এইখন বিদ্যালয়তো খুব সুন্দৰভাৱে আয়োজন হৈছে। আমাৰ বহিমূল্যক আহিছে, তেখেতেও ভাল পাইছে বুলি জনাইছে। আৰু আমাৰ কাইলৈ আমাৰ শেষৰটো দিন। আমি আশা কৰিম কাইলৈ আমাৰ জিলাত খুব ভাল ধৰণে গুণোৎসৱ আয়োজিত হ'ব। আৰু খুব ভাল লাগিছে যে শিক্ষাগুৰুসকল আৰু অভিভাৱকসকল, ৰাইজ সকলোৱে সহযোগিতা আগবঢ়াইছে। ছাত্ৰ ছাত্ৰীসকলৰো উপস্থিতি ভাল। প্ৰায় 99% ছাত্ৰ ছাত্ৰী যোৱাকালি গুণোৎসৱত অংশগ্ৰহণ কৰিছে। আৰু আমাৰ জিলাৰ আয়ুক্ত মহোদয়কে প্ৰমুখ কৰি কেইবাগৰাকীও উচ্চপদস্থ বিষয়া তেখেতসকলে এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে আছে। আৰু আমাৰ ষ্টেটৰ ফালৰ পৰাও কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই গুণোৎসৱত অংশগ্ৰহণ কৰিছে। গতিকে সকলোৰে সমন্বিত প্ৰচেষ্টাৰে এই আয়োজন খুব সুন্দৰ হৈছে। আমি আশা কৰিম ইয়াৰ যোগেদি যি প্ৰাপ্ত ফল আমি পাম জিলাখনে, সেই ধৰণে ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই লৈ যাব পাৰিম। আৰু আমাৰ যিসকল বহিমূল্যক আছে, তেখেতসকলৰ যিখিনি পৰামৰ্শ, সেইখিনিও আমি বিদ্যালয়ত ৰূপায়ণৰ চেষ্টা কৰিম। সামগ্ৰিকভাৱে খুব ভাল লগা কথা, আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।